নমস্কাৰ বন্ধুসকল আপোনালোকে আৰপিএফ কনষ্টেবল আৰু এছআইৰ এপ্লাই কেনেকৈ কৰিব এইটো ভিডিঅ'ত সবিশেষ জনাম তো প্ৰথমতে আপোনালোকে গুগল সাৰ্চ বাৰত সাৰ্চ কৰি দিব rrb.gov.guwahati সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে ওপৰত এটা লিংক আহিছে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন খোল খাব আৰু খোল খোৱাৰ পিছতে আপোনালোকে যেহেতু আমাৰ যোৱাকালি নটিফিকেশ্যনটো আহিছে আজিৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাইটো তো আপোনালোকে ইয়াতে 14 এপ্ৰিল 2 ইয়াতে ডেটটো দিয়া আছে তাৰ যেটো ডেট দিয়া আছে ইয়াতে আছে অনলাইন এপ্লিকেশন লিংক ফৰ CEN নম্বৰ এটো RPF ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন খোল খাব আৰু খোল খোৱাৰ পিছতে আপোনালোকে ওপৰত মন কৰিব যে ইয়াতে এটা অপশন দি আছে এপ্লাই বুলি তো এপ্লাই বুলি যেটো অপশন দি আছে ইয়াতে এপ্লাইত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ দুটা অপশন ওলাই পৰে এটা হলে ক্ৰিয়েট এন একাউন্ট আৰু অলৰেডি হ্যাভ এন একাউন্ট তো আপোনালোকে যদি আগতীয়াকৈ এপ্লাই কৰিছে বা এপ্লাই কৰাৰ যদি কোনো ধৰণৰ একাউন্ট থাকে তেনেহলে আপোনালোকে এইটো দি লগইন হৈ যাব আৰু যদি আপোনালোকে নতুনকৈ এপ্লাই কৰে তেনেহলে ক্ৰিয়েট এন একাউন্ট বুলি ইয়াতে আছে যেটো ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ আকৌ আৰু নেক্সট পেনেল খুলি খাব আৰু খোল খোৱাৰ পিছতে আপোনালোকে প্ৰথমতে ইয়াতে আছে ক্ৰিয়েট এন একাউন্ট আৰু কান্ট্ৰি অফ নেশনাল তো ইয়াতে যেটো আছে আপোনালোকে ইয়াতে দি দিব আৰু পাৰ্সোনাল ইনফৰমেশন আপোনালোকে ফুল নেমটো দিব এটা সকলোবিলাক বহুৱাই দিয়াৰ পিছতে আপোনালোকে ভেৰিফিকেশন তো আধাৰ ভেৰিফিকেশন যেটো আছে ইয়াতে আপোনাৰ আধাৰ নম্বৰ যেটো আছে ইয়াতে বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছতে আপোনালোকে যে ভেৰিফাই ইউজ আধাৰ ইয়াতে যেটো আছে এটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে এনেকুৱা এখন পেনেল খুলিব আৰু পেনেল খোলাৰ পিছতে আপোনালোকে ইয়াতে সকলোবিলাক আহি গৈছে আৰু মাই আধাৰ ডিটেইলছ আৰ সেম ইয়াতে যেটো অপশন এইটোত টিক মাৰ্ক কৰি দিব আৰু টিক মাৰ্ক কৰি দিয়াৰ পিছতে আপোনাৰ ভেৰিফাই বটমত ক্লিক কৰি দিব ভেৰিফাই বটমত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ভেৰিফাইটো হৈ যাব আধাৰ ভেৰিফিকেশন কমপ্লিট হৈ গৈছে তাৰ পিছতে আপোনালোকে ইয়াতে বহুৱাই দিব কন্টেক্ট ডিটেইলছ তো আপোনালোকে মোবাইল নম্বৰ আৰু জিমেইল যেটো আছে ইয়াতে জিমেইলটো বহুৱাই দিব তাৰ পিছতে মোবাইলটো বহুৱাই দিব জিমেইলটো বহুৱাই দিয়াৰ পিছতে ইয়াতে যে জেনাৰেট OTP ক্লিক কৰি দিব আৰু OTP যেটো জিমেইল দিছে সেইটো জিমেইলতে আপোনাৰ OTP সোমাব OTP টি এন্টাৰ কৰি দিব তাৰ পিছত ইয়াতে মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো দিব জেনাৰেট OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত OTP সোমাব আৰু OTP টো দি ইয়াতে এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছতে ক্ৰিয়েট ইওর পাসওয়ার্ড তো পাসওয়ার্ড আপোনালোকে যেটো ইয়াতে পাসওয়ার্ড ক্ৰিয়েট ইওর পাসওয়ার্ড যেটো আছে আপোনালোকে পাসওয়ার্ড আপোনাৰ নিজৰ মতামতে দিব আৰু কনফার্ম পাসওয়ার্ড দিব কনফার্ম পাসওয়ার্ড দিয়াৰ পিছতে আপোনালোকে ফিলআপ কৰি দিয়াৰ পিছতে আপোনাৰ প্ৰিভিউ এন্ড ক্ৰিয়েট এন একাউন্ট ইয়াতে আছে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউন্টটো ক্ৰিয়েট হৈ যাব আৰু হৈ যোৱাৰ পিছতে আপোনালোকে ইয়াতে মোবাইল নম্বৰ বা জিমেইল যিকোনো এটা দিলে হল আৰু পাসওয়ার্ড যেটো ক্ৰিয়েট কৰিছে পাসওয়ার্ড যেটো দিছে এইটো ইয়াতে বহুৱাই দিব পাসওয়ার্ডটো বহুৱাই দিয়াৰ পিছতে আপোনালোকে ক্যাপচাটো ফিলআপ কৰি দিব ফিলআপ কৰি দিয়াৰ পিছতে ইয়াতে আছে লগইন অপশনত ক্লিক কৰি দিব অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ক্ৰিয়েট কৰাৰ সময়তে যিবিলাক দিছে আপোনাৰ নাম ডেট অফ বাৰ্থ সকলোবিলাক ইয়াতে আহি গৈছে আৰু আহি যোৱাৰ পিছতে ৰিচেক the above details found correct ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে আছে যে ক্ৰিয়েট এন একাউন্টত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মেইন পেনেল যেটো আছে এইটো খুলি গলে আৰু খুলি যোৱাৰ পিছতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে চাব যে অনলাইন এপ্লিকেশন বুলি অপশন আছে ইয়াতে ক্লিক কৰি দিব অনলাইন এপ্লিকেশন যেটো আছে ইয়াতে ক্লিক কৰি দিব যদি এসআই কৰিব বিচাৰিছে এসআই অপশনত ক্লিক কৰি দিব আৰু যদি আপোনালোকে কনষ্টেবলত এপ্লাই কৰিব বিচাৰিছে তেনেহলে কনষ্টেবলটো ক্লিক কৰি দিব তো আপোনালোকে যদি কনষ্টেবলত এপ্লাই কৰিব বিচাৰে তেনেহলে ইয়াতে টিক মাৰ্কটো দিব আৰু টিক মাৰ্কটো দিয়াৰ পিছতে আপোনালোকে ইয়াতে নেক্সট বটমত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট খোল খাব আৰু খোল খোৱাৰ পিছতে ইয়াতে আমাৰ যেটো আছে পাৰ্সোনাল ডিটেইলছ তাৰ পিছতে আছে আমাৰ আদার্স ডিটেইলছ এডুকেশন কোয়ালিফিকেশন আপডেট প্রোফাইল ডকুমেন্ট তো প্রিভিউ এন্ড প্রিফারেন্স এন্ড প্রিভিউ ইয়াতে দিব দেখিব যে পাৰ্সোনাল ডিটেইলছ যিবিলাক বিচাৰিছে সকলোবিলাক ইয়াতে ফিলআপ কৰি দিব আৰু ফিলআপ কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে সেভ এন্ড নেক্সট বটমত ক্লিক কৰি দিব ইয়াতে সেভ এন্ড নেক্সট বটম আছে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ আকৌ এখন নেক্সট পেজ খোল খাব
তো আকৌ আমাৰ নেক্সট পেজ খোল খালে আৰু খোল খোৱাৰ পিছত ইয়াতে আছে আমাৰ ইয়াতে ফিল আপ কৰিম আমি আদাৰ্ছ ডিটেইলছ যিটো আছে ইয়াতে ফিল আপ কৰিম। তো আদাৰ ডিটেইলছ যিবিলাক আছে আপোনাৰ মতামতে আপোনাৰ সকলোবিলাক টিক মাৰ্ক কৰিব আৰু তাৰপিছতে আছে তো অলপ স্ক্ৰল ডাউন কৰাৰ পিছতে আছে চাব যে বেংক ডিটেইলছ ৰিফাণ্ড ফৰ ফিজ। তো আপোনালোকে যিটো ৰিফাণ্ড পাব যে আপোনাৰ এক্সাম দিয়াৰ পিছতে যিটো ৰিফাণ্ড আৰু কোনটো বেংক একাউণ্টত আপোনালোকে টকাটো পাব বিচাৰিছে তো ইয়াতে বহুৱাই দিব, সকলোবিলাক ইয়াতে বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছতে ইয়াতে নেক্সট বটামত আছে, নেক্সট বটামত ক্লিক কৰি দিব। নেক্সট বটামত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আহি পৰিব। তো এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে ক্লিক কৰি দিব। তো আপোনালোকে কনষ্টেবলৰ কাৰণে মেট্ৰিক পাছ হ'লে হ'ল, তো মেট্ৰিক পাছটো ইয়াতে বহুৱাই দিব, মেট্ৰিক পাছটো বহুৱাই দিব। তাৰপিছতে আপোনাৰ যিখন ষ্টেটৰ পৰা আপোনালোকে বিলং কৰে সেইখন ষ্টেট বহুৱাই দিব। তাৰপৰা ডিষ্ট্ৰিক্টটো বহুৱাই দিব। তাৰপৰা বৰ্ড আপোনালোকে যিটো বৰ্ডত দিছে যে সেৱা বা CBSE দুটা আপোনাৰ যিটো বৰ্ড হয় সেইটো বৰ্ডই আপোনালোকে ইয়াতে বহুৱাই দিব। তাৰপিছতে পাৰ্চিং ইয়াৰ, তো আপোনালোকৰ মাৰ্কশ্বিটত বা বৰ্ড চাৰ্টিফিকেটখনত আপোনালোকে যিদিনাখন আপোনালোকে পাছ চাৰ্টিফিকেট আহিছে সেইদিনাৰ এটা ডেট আছে, তাই সেই ডেটটো ইয়াতে বহুৱাই দিব। তাৰপিছতে ইয়াতে আছে ৰোল নাম্বাৰটো ইয়াতে বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছতে যদি আপোনালোকে এক্সট্ৰা কোনো ধৰণৰ কাৰিকুলাম বা আদাৰ্ছ হায়াৰ ছেকেণ্ডেৰী বা BA পাছ যদি থাকে তেনেহ'লে এড ক্লিক কৰি দিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো এড হৈ যাব। তাৰপিছতে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন হোৱাৰ পিছতে আপোনালোকে ইয়াতে ফটো আহিছে, তো আমাৰ ফটোৰ চেম্পল দি দিছে। আপোনালোকে ইয়াতে চাব পাৰিব যে এপ্লিকেশ্যন কালাৰ পাছপৰ্ট ফটো, তো কেনেকুৱা ধৰণৰ ফটোটো দিব আপোনালোকে, হাইটটো আৰু লেন্থটো কিমান দিব এইটো দিয়াই আছে তাত। আপোনালোকে ভালকৈ এইটো মেচ কৰি ল'ব আৰু কিমানৰ ভিতৰতে দিব আৰু আপোনালোকে কি কাৰণত আপোনাৰ ফটোটো ৰিজেক্ট হ'ব পাৰে। তো ইয়াতে চেম্পল ফৰ ফিউ ৰিজেক্টেবল ফটোজ, তো ইয়াতে ক্লিক কৰি দিব আপোনালোকে কি ৰিজনৰ আপোনাৰ ফটোটো ৰিজেক্ট হ'ব পাৰে। তো ইয়াতে সকলোবিলাক ফটোৰ চেম্পল দি দিছে, এইবিলাকৰ কাৰণে আপোনাৰ ফটোটো ৰিজেক্ট হ'ব পাৰে। তো এইবিলাক ফটো এনেকুৱা ধৰণৰ ফটো নিদিব। নেক্সট বটমত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ চেণ্ট্ৰেলাইজ বা এমপ্লয় নটিফিকেশ্যন কনষ্টেবল এক্সিকিউটিভ ইয়াতে আহিছে। তো আই এম নট কাৰেণ্টলি ডিভাইডেড বাই এনি, ইয়াতে অলৰেডি টিকমাৰ্ক হৈ আহিছে আৰু তাৰপিছত ইয়াতে দুটা টিকমাৰ্ক কৰিব লাগিব। আপোনালোকে প্ৰথম আই এগ্ৰি টু এলাউ ৰেলৱে এইটোত ক্লিক কৰি দিব, তাৰপিছত দ্বিতীয়টো ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে প্লেচটো আপোনালোকে যিখন গাঁৱৰ পৰা বিলং কৰে সেইটো গাঁৱৰ নাম ইয়াতে বহুৱাই দিলে হ'ল আৰু বহুৱাই দিয়াৰ পিছতে আপোনালোকে প্ৰিভিউ এপ্লিকেশ্যনত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। প্ৰিভিউ কৰি দিয়াৰ পিছতে আপোনাৰ ডাটাটো ছেভ হৈ গ'ল আৰু ছেভ হৈ যোৱাৰ পিছতে আপোনালোকে পে'ৰ অপশ্যন আহিব। তো আপোনালোকে যিটো মুঠত পে' অপশ্যন পে'টো কৰিব বিচাৰিছে সেইটো মুঠতে পে' কৰিব। ইয়াতে পে' অপশ্যন আহিছে, তো ইয়াতে পে' অপশ্যনত ক্লিক কৰি দিব। এখন পেনেল খুলিব, এই পেনেলখনত আপোনালোকে যিটো মুঠত আপোনালোকে পে' কৰিব বিচাৰে এইটো মুঠত কৰিব পাৰিব। প্ৰথমতে আছে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড, তাৰপিছত আছে ইণ্টাৰনেট বেংকিং, তাৰপিছতে UPI, ফোনপে', গুগল পে', হোৱাটছএপ পে' এটচেট্ৰা এইবিলাক আছে। তো মই যিহেতু ফোনপে' UPI দি কৰিম, তো মই ইয়াতেই ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছতে QR কোডটো অপশ্যন চুজ কৰাৰ পিছতে এনেকুৱা আহিব, আপোনালোকে ফোনপে' দি ইয়াতে পে' কৰি দিব আৰু পে' কৰি দিয়াৰ লগে লগে আমাৰ এপ্লিকেশ্যনখন কমপ্লিট হৈ যাব। ছাকচেছফুলি হৈছে পে'মেণ্টটো। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট কৰি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন। মোৰ চেনেলটো যদি ভাল লাগে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। ধন্যবাদ।